একেবাৰে নিশ্চয় তলত আছে আমি অহা যোৱাত অকণমান অসুবিধা হয় আৰু মোৰ পিছফালে এখন অংগনবাড়ী চেণ্টাৰো আছে মই অৱশ্যে কৰ্মী হয় ল'ৰা ছোৱালীখিনি অহাত ভয়ো লাগে কাৰণ তললৈ হৈ আছে কেতিয়াবা কিবা দুৰ্ঘটনা হ'বও পাৰে গতিকে বিদ্যুৎ বিভাগক যিমান সোনকালে পাৰে অতি সোনকালে আহি আমাৰ এইটো অকণমান ঠিক কৰি দিয়ে যেন সিমানেই কম এইফালে গাড়ী ঘোঁৰা অহা যোৱা কৰে মানুহ অহা যোৱা সদায় কৰে খামলুংলৈকে গৈছে মানুহ সদায় অহা যোৱা কৰিয়ে থাকে বাগানৰ মানুহ অহা যোৱা কৰে এনেকুৱা মানুহ অহা যোৱা কৰে আৰু মানে ৰাস্তা আৰু ডেইলি মানুহ অহা যোৱা কৰে পুলিচৰ হেৰি কেম্প এখন আছে পিছফালে তেওঁলোকৰো গাড়ী ঘোঁৰা সোমাই থাকে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব